ৰেজাউল কৰিম চৰকাৰে কৈছিল বৰ ৰঙৰ কথা, সেইটো কেনেবাকৈ মানে বুজাইছে, উধাকৈ বুজাইছে। তেওঁ ইয়াৰ পিছতো আমাৰ সভাপতিয়ে সদৌ অসম সভাপতি কংগ্ৰেছত তেওঁ অনুৰোধ কৰোঁতে তেওঁ মাব খুজিছে। ইয়াৰ পিছতে এই দালাল প্ৰদ্যুৎ বৰদলৈ পঞ্চায়তত টিকেট বিক্ৰী কৰা দালাল এজন, 2 লাখ টকা 5 লাখ টকা ZPC টিকেট বিক্ৰী কৰা দালাল এজন প্ৰদ্যুৎ বৰদলৈ আৰু বিজেপিৰ এজেণ্ট ৰূপে কাম কৰা দেৱব্ৰত শইকীয়া, তেওঁলোকৰ উচুদৰিমূলক বক্তব্য বিৰোধ মন্তব্যৰ এগেইনষ্টত আমি আজিৰ পৰা এই দিং সমষ্টিৰ প্ৰাণকেন্দ্ৰ মৰিয়াৰ পৰা আমি তেওঁলোকৰ এগেইনষ্টত মুখত কালি অনা আৰম্ভ কৰিছোঁ। আৰু ভৱিষ্যতে তেওঁলোকে যদি আঁঠু নাকৰে ৰাজহুৱাভাৱে তেতিয়াহ'লে আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। আৰু এই অভিযান আজিৰ পৰা আৰম্ভ হৈছে সদৌ অসম সংখ্যালঘুৰ ভিত্তিত হ'ব। তেওঁ সদ্যহতে কংগ্ৰেছতে জইন কৰিছে, কিন্তু আমাৰ সাংসদ নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ তেওঁ আমাৰ মাইনৰিটি ভোট লৈ তেওঁ সাংসদ হৈছে। আৰু য'ত 90 ক'ব গ'লে 75% মাইনৰিটি ভোটত তেওঁ সাংসদ হৈছে। সাংসদ হৈ যোৱাৰ পিছত আজি ৰেজাউল কৰিম চৰকাৰক তেওঁ চিনি নাপায় বুলি কৈছে। আজি য'ত সংখ্যালঘুৰ ভোটেৰে তেওঁ আজি সাংসদ হৈছে, তেওঁ হেৰিত যাব বহিছে, গদিত বহিছে। তেওঁ আজি ৰেজাউল কৰিম চৰকাৰক চিনি নাপাওঁ বুলি কোৱাত আমি তেওঁ এইটো কি বুজাইছে? তেওঁ আমাৰ সাংসদ, মাইনৰিটি ভোটত সাংসদ হৈ তেওঁ মাইনৰিটি লিডাৰক চিনি নাপায়, এইটো আমি অত্যন্ত দুখ পাইছোঁ। আজি গৰিহণা দিছোঁ তেওঁৰ এগেইনষ্টত যে প্ৰদ্যুৎ বৰদলৈ আমাৰ সংখ্যালঘু অধ্যুষিতত যাতে এনে কঠোৰ মন্তব্য নকৰে, আৰু তেওঁ সংখ্যালঘু অধ্যুষিত অঞ্চলত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ যাতে তেওঁ। আমাৰ প্ৰাক্তন সভাপতি আমচুৰ ৰেজাউল কৰিম চৰকাৰৰ এগেইনষ্টত তেওঁ যিখিনি বিৰোধ মন্তব্য কৰিছে, আনকি তেওঁ নিশ্চিত বুলি কৈছে যে চিনি নাপাওঁ ৰেজাউল কৰিম কোন। ৰেজাউল হৈছে আমাৰ একমাত্ৰ প্ৰাক্তন সভাপতি, যে মাইনৰিটিৰ ৰক্তৰ হিৰাই বৈ গৈছে, সেইজন হৈছে ৰেজাউল কৰিম। আৰু সেইজন ৰেজাউল কৰিম কৈছে মই চিনি নাপাওঁ। আৰু দেৱব্ৰত শইকীয়াই কৈছে যে মুখ্যমন্ত্ৰীৰ দালাল ৰূপে তেওঁক নিযুক্তি দিব পাৰে। সেয়ে আমি দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈৰ এগেইনষ্টত আমি প্ৰতিবাদ কৰিছোঁ। লগতে আমি সদৌ সংখ্যালঘু সংগ্ৰাম পৰিষদে আজিৰ পৰা আৰম্ভ, মৰিয়াবাৰীৰ পৰা আৰম্ভ, দিং সমষ্টিৰ পৰা আৰম্ভ, আমি গোটেই অসম সংখ্যালঘু অধ্যুষিত অঞ্চলত মাইনৰিটি সমষ্টিত তেওঁলোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। আৰু এতিয়াৰ পৰা আমি মুখত কালি লগোৱা দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ শইকীয়াৰ এগেইনষ্টত আমি প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াৰ এগেইনষ্টত আমি মুখত কালি সনা প্ৰতিবাদ আৰম্ভ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।